ল'ৰা ছোৱালীটো কৈ দিব পাৰিছে এইটো এনেকুৱা হৈছে জন্মৰ আগতে মোৰ ল'ৰা হ'ব মোৰ ছোৱালী হ'ব কেনেকৈ হ'ব এইটোতো সম্ভৱ অঁ তাত পানী হ'ব তেতিয়া মই কৈছোঁ যে এটা ৰাজগাঁও মিচিং গাঁও থাকিব পাৰে বা আহোম গাঁও থাকিব পাৰে যিটো আমাৰ আছে মানে কি বুলি কয় ধেমাজি তেনেকুৱা আছে বা চুতীয়া সংসদীয় পৰিষদৰ সমষ্টিসমূহৰ পুনৰ নিৰ্ধাৰণৰ প্ৰক্ৰিয়া শেষ হৈ গৈছে যোৱা 16 তাৰিখে আৰু যিবিলাক ক্লেইমছ এণ্ড অবজেকশ্যন এই সম্পৰ্কত স্ক্ৰুটিনি কৰি যিটো চূড়ান্ত তালিকা গাঁওসমূহৰ তালিকা অহা 31 তাৰিখে প্ৰকাশ কৰিব এই ক্ষেত্ৰত মই থুলমূল এটা আভাস আপোনালোক দিব বিচাৰিছোঁ যে সমষ্টি পূৰ্বতে আছিলে 36টা এইবাৰ হ'ব 40টা 4খন বৃদ্ধি হ'ব আৰু আগৰখিনি নামবিলাক জানে নে আমি কৈ দিম নে এইটো প্ৰিণ্ট কপি এটা দিলে ভাল হ'ব আমাৰ প্ৰিণ্ট কপি দি দিওঁ এটা যে সমষ্টিসমূহৰ নাম সমষ্টি যিটো বাঢ়িছে এইটো হৈছে আপোনাৰ এইটো হৈছে মানে 47 নং এইটো হৈছে বুৰৈ আৰু লোহিতমুখ যিটো সমষ্টি আছিলে এইটো দুভাগ কৰা হৈছে আৰু কিছু নতুন গাঁও অন্তৰ্ভুক্ত হৈছে সেই সমষ্টিটোৰ নামাকৰণ কৰা হৈছে বুৰৈ তাৰপাছত জাজি যোৰহাটটোক ভাগ কৰা হৈছে তো জাজি কিছু গাঁও অন্তৰ্ভুক্ত হোৱা নাছিলে যোৰহাটৰ একাংশ আৰু জাজিৰ সমূহ গাঁও অন্তৰ্ভুক্ত কৰি ইয়াত জাজি বুলি এটা নতুন সমষ্টি সৃষ্টি কৰা হৈছে তাৰপিছত হৈছে ঘুণাসতি আমাৰ যিটো আমাৰ পূৰ্বৰ যিটো ঘুণাসতি পোকদেলাহী আৰু কিছু ৰঙানদী কিছু আমাৰ ভীমপৰা বগীনদীৰ গাঁওসমূহ অন্তৰ্ভুক্ত কৰি ঘুণাসতি বুলি এটা সমষ্টি সৃষ্টি কৰা হৈছে আৰু এটা হৈছে গোলাঘাট ধনশিৰি দিছয় বুলি এটা সমষ্টি আছিলে এই সমষ্টিটোৰ গেলাবিল সমষ্টি আছিলে এই দুটা সমষ্টিৰ কিছু গাঁও আমি অন্তৰ্ভুক্ত কৰি আৰু আপোনাৰ তিতাবৰ আৰু আপোনাৰ সৰুপথাৰ এই অঞ্চলৰ কিছু গাঁও অন্তৰ্ভুক্ত কৰি এটা বৰ্ণয় বিল্লাম বুলি এটা সমষ্টি নতুন সমষ্টিৰ সৃষ্টি কৰা হৈছে এই 4টা সমষ্টিত অন্তৰ্ভুক্ত কৰি এতিয়া MACৰ 40খন সমষ্টি ক্ৰিয়েট কৰা হৈছে তো পুনৰ নিৰ্ধাৰণৰ প্ৰক্ৰিয়াটোত কিছু নতুন গাঁও অন্তৰ্ভুক্ত হৈছে এইটো সময়তে আজি আমি শুনিবলৈ পাইছোঁ কিছু সংগঠনে বিভিন্ন ধৰণৰ অভিযোগ আপত্তি প্ৰকাশ কৰিছে আৰু তেওঁলোকে যিবোৰ মানে ইয়াতে মন্তব্য প্ৰকাশ কৰিছে সেইবোৰ অতি আপত্তিজনক আৰু তেনেকুৱা কোনো অভিপ্ৰায় MAC বা চৰকাৰৰ নাই তেওঁলোকে আমাৰ সন্মানীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাক আক্ৰমণ কৰিছে MACৰ অথৰিটিক আক্ৰমণ কৰিছে তেনেকুৱা ধৰণৰ কোনো আক্ৰমণ কৰিবলগীয়া পৰিস্থিতিৰ সৃষ্টি হোৱা নাই তেওঁলোকে এই বক্তব্য বা এই ধৰণৰ অভিযোগ উত্থাপন কৰাৰ আগতে MACটো কি বুজি ল'ব লাগিছিল MAC যিটো পুনৰ নিৰ্ধাৰণ কি পদ্ধতিত তেওঁলোকে কৰা হয় সেইটো বুজি লোৱা একদম ভাল আছিলে তেওঁলোকে MACৰ এই গোটেই প্ৰক্ৰিয়াটো সম্পৰ্কে কোনো তেওঁলোকৰ জ্ঞান নাই তেওঁলোক কোনো এটা মানে ধাৰণাই নাই সেই ধাৰণা যদি স্পষ্ট হোৱাহেঁতেন তেওঁলোকে এনেধৰণৰ অভিযোগ উত্থাপন নকৰিলেহেঁতেন আকৌ চৰকাৰক অযথা তেওঁলোকে আক্ৰমণাত্মক তেওঁলোকে ধৰণৰ মন্তব্য প্ৰকাশ নকৰিলেহেঁতেন এইটো সম্পূৰ্ণ বিধিমতে হৈছে ইয়াত কোনো জনগোষ্ঠীক আক্ৰমণ বা মানে কি বুলি কয় বলপূৰ্বকভাৱে অন্তৰ্ভুক্ত কৰাৰ কোনো অভিপ্ৰায় নাই তো ইয়াতে প্ৰক্ৰিয়া আছে
সেই প্ৰক্ৰিয়াটো হৈছে আমি ইয়াত উল্লেখ কৰিছোঁ, তথাপি মই কৈ দিছোঁ যে ৰাজহ গাঁও হিচাপে অন্তৰ্ভুক্ত কৰা ৰেভিনিউ ভিলেজ। তো ৰেভিনিউ ভিলেজটো কমিউনিটি বেচিছত মানে গঠন কৰা নাই। এটা ৰেভিনিউ ভিলেজত হয়তো মিচিঙো থাকিব পাৰে বা অন্য জনগোষ্ঠী থাকিব পাৰে, সেইটো অস্বাভাৱিক নহয়। কাৰণ ৰেভিনিউ ভিলেজটো সদায় এটা অঞ্চলক লৈ গঠন কৰা হয়, যিটো অঞ্চলত মিচিঙো থাকিব পাৰে বা অন্যান্য জনগোষ্ঠী থাকিব। তেনেকুৱা গাঁওবিলাক কেৱল মিচিংটোকে অন্তৰ্ভুক্ত কৰিব, পাৰ্ট হিচাপে অংশ হিচাপে মিচিঙক ল'ব আৰু বাকী গাঁওবিলাক অন্তৰ্ভুক্ত নকৰিব। কৰা নাই এতিয়ালৈকে কৰা নাই। আৰু যিসমূহ গাঁও অন্তৰ্ভুক্ত হৈছে বা হ'ব, এটা নিয়ম আছে, সেই গাঁৱৰ বা সেই জনগোষ্ঠীসমূহৰ লোকে যদি তেওঁলোকে আবেদন দাখিল কৰে, আবেদন দাখিল কৰিলে সেই জনগোষ্ঠীৰ বা সেই জনগোষ্ঠীৰ কোনো সংগঠন আছে, ৰাইজে যদি তেওঁলোকে প্ৰস্তাৱ আকাৰে তেওঁলোকে আবেদন দিয়ে যে আমি MSCত অন্তৰ্ভুক্ত হ'ব বিচাৰিছোঁ, ঠিক তেনে স্থলতে অন্তৰ্ভুক্ত কৰা হয়। আৰু ভৱিষ্যতেও হ'ব পাৰে এইটো, কিন্তু যিটো নিৰ্দিষ্ট জনগোষ্ঠীৰ আবেদন অবিহনে কোনো গাঁও অন্তৰ্ভুক্ত কৰা হোৱা নাই আৰু কৰা নহ'ব, আমি স্পষ্টভাৱে কৈ দিছোঁ। যিবোৰ গাঁও এতিয়া অন্তৰ্ভুক্ত হৈ আছে, ইয়াত বহু গাঁও আছে, ধৰক আহোম, চুতীয়া, কোচ ৰাজবংশী, গোৰ্খা, ৰাভা, সূত্ৰধৰ, হাজং, তেনেকুৱা ধৰণৰ গাঁও এতিয়াও অন্তৰ্ভুক্ত হৈ আছে। আৰু সম্পূৰ্ণ এনেধৰণৰ গাঁওবিলাক আবেদন সাপেক্ষেহে অন্তৰ্ভুক্ত হৈছে। তেওঁলোকৰ আবেদন আছে আমাৰ ওচৰত, লিখিত আবেদন দিছে, আহোম সংগঠনো দিছে, চুতীয়া সংগঠনো দিছে, যিবিলাক ছাত্ৰ সংগঠন আছে বা বিভিন্ন সংগঠন আছে, গোৰ্খা আছে, ৰাভা আছে, সূত্ৰধৰ আছে বা বৰ্মন আছে বা আদিবাসী আছে বা আপোনাৰ হাজং আছে। সংগঠনৰ তৰফৰ পৰা তেওঁলোকে নিজৰ পেডত তেওঁলোকে আবেদন জনাইছে যে আমি MSCত অন্তৰ্ভুক্ত বিচাৰোঁ আৰু ভোটাৰ তালিকাটো আমাক অন্তৰ্ভুক্ত কৰিব লাগে বুলি তেওঁ স্পষ্টভাৱে আমাক আবেদন জনাইছে। সেই আবেদনৰ ভিত্তিতহে আমি অন্তৰ্ভুক্ত কৰিছোঁ, তেওঁলোকৰ কোনো আপত্তি নাই। গতিকে তেনেস্থলত দুই এটা সংগঠনে 17টা সংগঠন কৈছে, তেওঁলোকে পেপাৰ দিছে, কিন্তু 17টা সংগঠনৰ নাম দিব পৰা নাই, কেৱল অনুসূচিত জাতিৰ 3টা সংগঠনৰ নাম দিছে। আৰু তেওঁলোকে যিটো কৈছে যে আমি অনামিচিংসকলৰ হয়, তেওঁলোকে যিটো বক্তব্য ৰাখিছে, আৰু তাত তেওঁলোকে আমিওতো অনামিচিঙে হয়, ধৰক আহোমটো অনামিচিং হয়, তেওঁলোকে আমাক আবেদন দিছে, বা কোচ ৰাজবংশীটো অনামিচিঙে হয়, বা গোৰ্খা অনামিচিং হয়, ৰাভা অনামিচিং অন্তৰ্ভুক্ত কৰিছোঁ, লিখিত হিচাপে দিছে, তেওঁলোকে পেডত দিছে, গোৰ্খাই হওক কি আছে, আমি প্ৰমাণ দিব পাৰোঁ আপোনালোকেতো, তেওঁলোকে যে অন্তৰ্ভুক্ত হ'ব বিচাৰি ইচ্ছা প্ৰকাশ কৰি তাক প্ৰমাণ দিব পাৰোঁ। তেনেস্থলত তেওঁলোকে অনামিচিঙৰ হৈ পিনি বক্তব্য ৰখাৰ কোনে অধিকাৰ দিলে? তেওঁলোকে অনামিচিঙৰ হৈ কৈছে, যিবিলাক অনামিচিং আমাৰ আছে তেওঁলোকৰ হয়তো তেওঁলোকৰ কোনো অধিকাৰ নাই। তেনে অঞ্চলত উজনি অসম বুলি তেওঁলোকে উল্লেখ কৰিছে। উজনি অসমতো আহোমো আছে, যিসকলে অন্তৰ্ভুক্ত হৈ আছে, চুতীয়াও আছে, অন্তৰ্ভুক্ত হৈ আছে, কোচ ৰাজবংশী আছে, অন্তৰ্ভুক্ত হৈ আছে, ৰাভা, গোৰ্খা, সূত্ৰধৰ, তেওঁলোকতো হাজং অন্তৰ্ভুক্ত হৈ আছে, তেওঁলোক উজনি অসমৰ। তেনে ক্ষেত্ৰত উজনি অসমৰ অনামিচিঙৰ হৈ তেওঁলোকৰ বক্তব্য ৰখাৰ কোনো নৈতিক অধিকাৰ নাই। তেওঁলোকৰ আমি যিটো বক্তব্য সাপেক্ষে কৈছোঁ, তেওঁলোকে যে কৈছে অনামিচিঙৰ হয়, তো সংগ্ৰাম কৰে, কাৰ বিৰুদ্ধে সংগ্ৰাম কৰিব এতিয়া? অনামিচিঙো আমাৰ লগত আছে, এতিয়া অনামিচিঙৰ বিৰুদ্ধে সংগ্ৰাম কৰিব লাগিব। এতিয়া সকিয়নি কাক দিছে? এতিয়া অনামিচিঙক সকিয়নি দিছে। গোটেই পৰিস্থিতি যদি যদি চোৱা হয়, তেতিয়া আমি ভাবোঁ যে এইটো এটা সম্পূৰ্ণ এটা অকৰ্তৃত্বশীল তেওঁলোকে বক্তব্য দিছে। তেওঁলোকৰ কোনো নৈতিক অধিকাৰ নাই, আৰু তেওঁলোকৰ কোনো অধিকাৰ দিয়াও নাই, আৰু তেওঁলোকৰ কোনো নৈতিক অধিকাৰ নাই, এইটো আমি স্পষ্ট কৰি দিছোঁ। গতিকে যিবিলাক গাঁও আমাৰ আছে, এইবিলাক সম্পূৰ্ণ তেওঁলোক আবেদন সাপেক্ষে দিয়া হৈছে। ইয়াত আমি কিছুমান ধৰক আমাৰ লিষ্ট আছে, এই লিষ্টটো আমি আপোনালোক পাঠ কৰি দিব, লিষ্টটো আপোনালোক দিম আমি যে কোনটো গাঁও অনামিচিং গাঁৱত অন্তৰ্ভুক্ত হৈ আছে। তো ইয়াতে মই থুলমূল আপোনালোক অলপ আগতে কৈছোঁ যে 40টা সমষ্টি আছে, তাৰে 11টা ডিষ্ট্ৰিক্ট কভাৰ কৰিছে, 11টা ডিষ্ট্ৰিক্ট কভাৰ কৰিছে, আৰু মুঠ গাঁও অন্তৰ্ভুক্ত হৈছে 1621।
1621 অন্তৰ্ভুক্ত হৈছে আৰু টোটেল পপুলেশ্যন আছে 10,03,034টা 10,03,000 আৰু 34টা মানে 34 জন পপুলেশ্যন ইয়াতে অন্তৰ্ভুক্ত হৈছে তাৰে ভিতৰত ST পপুলেশ্যন হৈছে 84,042 মিচিং অট'নমাছ কাউন্সিলত যেটো আমাৰ ST পপুলেশ্যন আছে মানে আমি নিউমেৰিকেলি যদি চাওঁ 10,03,034টাৰ ভিতৰত 8,46,782 জন ইয়াতে এটো মই ইয়াত উল্লেখ কৰা নাই যদি আপোনালোকে নোট কৰিলে ভাল হ'ব এটো 2011 তাৰপিছতে ST পপুলেশ্যন আছে 84,000 অন্তৰ্ভুক্ত কৰিছে লিখিত আছে দিছে তেওঁলোকে পেডো দিছে গোৰ্খাই হওক কি আছে আমি প্ৰমাণ দিব পাৰোঁ আপোনালোকে তেওঁলোকে যে অন্তৰ্ভুক্ত হ'ব বিচাৰি ইচ্ছা প্ৰকাশ কৰি তাক প্ৰমাণ দিব পাৰোঁ তেনে স্থলত তেওঁলোকে অনামিচিঙৰ হৈ পিনি বক্তব্য ৰখাৰ কোনে অধিকাৰ দিলে তেওঁলোকে অনামিচিঙৰ হৈ কৈছে যিবিলাক অনামিচি আমাৰ আছে তেওঁলোকৰ হয়তো তেওঁলোকৰ কোনো অধিকাৰ নাই তেনে অঞ্চলত উজনি অসম বুলি তেওঁলোকে উল্লেখ কৰিছে উজনি অসমতো আহোমো আছে যিসকলে অন্তৰ্ভুক্ত হৈ আছে চতিয়াও আছে অন্তৰ্ভুক্ত হৈ আছে কোচ ৰাজবংশী আছে অন্তৰ্ভুক্ত হৈ আছে ৰাভা গোৰ্খা সূত্ৰধৰ তেওঁলোকতো হাজং অন্তৰ্ভুক্ত হৈ আছে তেওঁলোক উজনি অসমৰ তেনে ক্ষেত্ৰত উজনি অসমৰ অনামিচিঙৰ হৈ তেওঁলোকৰ বক্তব্য ৰখাৰ কোনো নৈতিক অধিকাৰ নাই তেওঁলোকৰ আমি যেটো বক্তব্য সাপেক্ষে কৈছোঁ তেওঁলোকে যে কৈছে অনামিচিঙৰ হয় তো সংগ্ৰাম কৰে কাৰ বিৰুদ্ধে সংগ্ৰাম কৰিব এতিয়া অনামিচিং আমালত আছে এতিয়া অনামিচিঙৰ বিৰুদ্ধে সংগ্ৰাম কৰিব লাগিব এতিয়া সকিয়নি কাক দিছে এতিয়া অনামিচিঙৰ সকিয়নি দিছে গোটেই পৰিস্থিতি যদি চালি জাৰি চোৱা হয় তেতিয়া আমি ভাবোঁ যে এইটো এটা সম্পূৰ্ণ এটা অকৰ্তৃত্বশীল তেওঁলোকে বক্তব্য দিছে তেওঁলোকৰ কোনো নৈতিক অধিকাৰ নাই আৰু তেওঁলোকৰ কোনো অধিকাৰ দিয়াও নাই আৰু তেওঁলোকৰ কোনো নৈতিক অধিকাৰ নাই এইটো আমি স্পষ্ট কৰি দিছোঁ গতিকে যিবিলাক গাঁও আমালত আছে এইবিলাক সম্পূৰ্ণ তেওঁলোক আবেদন সাপেক্ষে দিয়া হৈছে ইয়াত আমি কিছুমান ধৰক আমাৰ লিষ্ট আছে এই লিষ্টটো আমি আপোনাক পাঠ কৰি দিব লিষ্টটো আপোনাক দিম আমি যে কোনটো গাঁও অনামিচিং গাঁৱত অন্তৰ্ভুক্ত হৈ আছে তো ইয়াতে মই থুলমূল আপোনালোক অলপ আগতে কৈছোঁ যে 40টা সমষ্টি আছে তাৰে 11টা ডিষ্ট্ৰিক্ট কভাৰ কৰিছে আৰু মুঠ গাঁও অন্তৰ্ভুক্ত হৈছে 1,621 অন্তৰ্ভুক্ত হৈছে আৰু টোটেল পপুলেশ্যন আছে 10,03,034টা 10,03,000 আৰু 34টা মানে 34 জন পপুলেশ্যন ইয়াতে অন্তৰ্ভুক্ত হৈছে তাৰে ভিতৰত ST পপুলেশ্যন হৈছে 84,042 মিচিং অট'নমাছ কাউন্সিলত যেটো আমাৰ ST পপুলেশ্যন আছে মানে আমি নিউমেৰিকেলি যদি চাওঁ 10,03,034টাৰ ভিতৰত 8,46,782 জন ইয়াতে এটো মই ইয়াত উল্লেখ কৰা নাই যদি আপোনালোকে নোট কৰিলে ভাল হ'ব এইটো 2011 তাৰপিছতে ST পপুলেশ্যন আছে 84,000 দিয়া হ'ব আপোনালোকে পাব এইটো ইয়াতে ধৰক আপোনাৰ আপোনালোকে ডেজিনেট নতুনকৈ অন্তৰ্ভুক্ত হোৱাৰ কাৰণে 46 আৰু কিছুমান আহি আছে গোৰ্খা গাঁওবিলাক আহি আছে যি ইতিমধ্যে অন্তৰ্ভুক্ত হৈ আছে নতুনকৈ অন্তৰ্ভুক্ত হোৱাৰ কাৰণে আমি ইতিমধ্যে অনামিচিং 46টা গাঁৱৰ কথা আমি পাইছোঁ এইটো হৈছে যে সংগঠনৰ নাম মই দিছোঁ সদৌ অসম সূত্ৰধৰ ছাত্ৰ সন্থা আৰু সদৌ অসম সদৌ ৰাভা ছাত্ৰ সন্থাই যিবিলাক আমাক আবেদন জনাইছে অন্তৰ্ভুক্ত হোৱাৰ কাৰণে 1 নং কৰ্ণপুৰ 2 নং কৰ্ণপুৰ 1 নং বিক্ৰমপুৰ ৰামসিং ৰাভা 2 নং বিক্ৰমপুৰ 2 নং
বদলাপুৰ 1 নং বিষ্ণুপুৰ উলনি জয়পুৰ এইটো সমষ্টিৰ নাম আমি দিছোঁ ৰেভিনিউ চাৰ্কুলাৰ আমি নাম দিছোঁ এইটো গোটেইখিনি পঢ়োঁতে সময় লাগিব আপোনালোকক আমি দি দিম আমি এইখিনি পাঠ কৰি দিব বিচাৰিছোঁ গুৰিচুটি নালাপাৰা নং 3 মেচাকি সূত্ৰধাৰ আৰু পদমগুৰি এইখিনি আছে জোনাই আমাৰ ৰেভিনিউ চাৰ্কুলত পৰে তাৰোপৰি আপোনাৰ চিচিবৰ আমাৰ চাৰ্কুলটো আছে চিচিবৰ যেটো আমাৰ ৰেভিনিউ চাৰ্কুলত চেঙাজান বগৰীবাৰী এটো কুশল কোঁৱৰ আৰু কিৰণ চেতিয়া এটো চিমেন্ট চহৰত পৰে সমষ্টি আৰু চিচি বৰগাঁও ৰেভিনিউ চাৰ্কুলত পৰে ৰাজ চক্ৰত পৰে সমষ্টি হিচাপে 7 নং চিমেন্ট চাপৰিত পৰে এই গাঁওখনৰ আবেদনকাৰী হৈছে কুশল কোঁৱৰ আৰু কিৰণ চেতিয়া চেঙাজান তাছত 3 নং চিমেন্ট চাপৰি গাঁওখনৰ নাম আৰু আবেদনকাৰী হৈছে ৰাজেন বৰুৱা এটো 7 নং চিমেন্ট সংকং আৰু আমাৰ জুনাই যেটো ৰাজ চক্ৰ আৰু 1 নং চিমেন্ট চাপৰি ৰজিত ৰাজা সুখীৰাম গগৈ আৰু কল নাথ 7 নং চিমেন্ট চাপৰি আৰু আপোনাৰ শিৱৰ ৰাজ চক্ৰ ঢুকাজান লিখিছে যোগেন গগৈ বিদুল গগৈ 7 নং চিমেন্ট চাপৰি আৰু আপোনাৰ চিচি বৰগাঁও ৰাজ চক্ৰত 20 ঘৰীয়া তাত পাৰ্থ চিমেন্ট চাপৰি আৰু আপোনাৰ চিচিবৰ ৰাজ চক্ৰ এনেধৰণৰ আপোনাক দিয়া গোটেইখিনি তো এই ধৰণৰ আমাৰ প্ৰায় 46 আমি গাঁৱৰ আমি এটা তালিকা আমি আপোনালোকক আমি দিব পৰা অৱস্থা হৈ আছে তাৰপিছতে আপোনাৰ 2 নং চিমেন্ট চাপৰি ৰতন পৌল সাধা শৰ্মা এটা 7 নং চিমেন্ট চাপৰি সম্পদ পৰে চিচি বৰগাঁও ৰাজ চক্ৰ হেনচোৱা বাংকাক চাংমাই ৰাজীৱ হন্দিকয় এইটো 7 নং চিমেন্ট চাপৰি মই এইখিনি আপোনালোকে পাব যেতিয়া মই কেৱল গাঁওখনৰ নাম আৰু আবেদনকাৰীৰ নাম দিছোঁ নতুন ৰংপুৰীয়া মোহন গগৈ দেৱবৰা RBC দীপক চেতিয়া ফুকন ৰাভা আটকপুৰ মাধৱ বৰ্মন জগত বৰা চাউলদুৱা বালি গাঁও নেৱাৰ গাঁও খেম প্ৰধান প্ৰতাপ নেৱাৰ এই গুৱামুখতে পৰে এইটো তাৰপিছত নাৰায়ণপুৰ 3 নং মানিকপুৰ এণ্ড বথাখনা অল আছাম ষ্টুডেণ্ট ইউনিয়ন গুৱামুখ ৰিজনেল কমিটি 2 নং বগৰী চাপৰি দীনেশ ৰাভা পূৰ্ণা ৰাভা বগৰী চাপৰি 3 নং বগৰী চাপৰি নীলেশ্বৰ ৰাভা ৰঞ্জিত ৰাভা আৰু মাছখোৱা নেম এইটো জোনাই ৰাজচক্ৰত পৰে এইটো আহোম গাঁও সন্দিক মিলন আহোম গাঁও খেৰণী আহোম গাঁও ইয়াত হৈছে এটা মানে ভিলেজত সোমাই আছে অকল আহোমেই নহয় কোচ ৰাজবংশী আছে আৰু বিভিন্ন ধৰণৰ হেৰি আছে কিন্তু আহোম মুঠতে আহোম ডমিনেটেড এই গাঁওসমূহ তো বোকাজান ST গাঁও তাৰপিছতে 2 নং মাজৰ চাপৰি আহোম ST মিক্স আছে চেঙাজান মাজৰ চাপৰি আহোম কোচ ৰাজবংশী আৰু ST ভিলেজ আছে লামাজান সোনিয়া আহোম আছে কোচ আছে আৰু ST ভিলেজ মিচিং আছে অপ্সৰা আহোম কোচ আৰু মিচিং বান্তৌ গাঁও আহোম ভিলেজ মিনিকা আহোম আৰু মিচিং আছে চেঙাজান বিহিয়া আছে আহোম কোচ আৰু কি বুলি কয় মিচিং আছে চেঙাজান বগৰীবাৰী অন্তৰ্ভুক্ত কৰা হৈছে বুলি এটা আপত্তিজনক বক্তব্য প্ৰকাশ কৰিছে সম্পূৰ্ণ ভিত্তিহীন আৰু উদ্দেশ্য প্ৰণোদিত তেওঁলোকে এনেধৰণৰ বক্তব্য ৰাখিলেতো নিশ্চয় তেওঁলোকে নকলেহেঁতেন এইটো কথাটোৱে প্ৰমাণ কৰিছে যিহেতু MSc সম্পৰ্কে কোনো ধৰণৰ তেওঁলোকৰ জ্ঞান নাই গতিকে মই অনুৰোধ জনাইছোঁ MSc কৰ্তৃপক্ষ হিচাপে যে তেওঁলোকে এবাৰ MSc সম্পৰ্কে তেওঁলোকে এটা সৰজমিন তদন্ত কৰক MSc অঞ্চললৈ অকল শিৱসাগৰত থাকি পিনি তেওঁলোকে MSc কথা ক'লে নহ'ব আৰু সেইবিলাক সংগঠন সেইবিলাক এবাৰো অহা নাই MSc অঞ্চল এতিয়ালৈকে শিৱসাগৰতো MSc নহয় আমি জানো তেওঁলোকে শিৱসাগৰ বেষ্ট অৰ্গেনাইজেশ্যন হয় তেওঁলোকে শিৱসাগৰত থাকি মানে ধৰণৰ আগতো বক্তব্য ৰাখিছে তো তেওঁলোকে আৰু কিবা মীন মহল সেইবিলাক
কথা কৈছে তেওঁলোকক ভাতে মাৰিও বিচাৰিছে আমুক তামুক কথা এইবিলাকো মিছা যিমানবোৰ মীন মহল আছে MSC অঞ্চল আছে কেতিয়াবা আগতে সেইবিলাক হয়তো ফিজ পেড বা আসাম ফিচাৰী ডেভেলপমেণ্ট কৰ্পৰেশ্যন তেওঁলোকে যেতিয়া সেইবিলাক বনাইছিলে যেতিয়া লিষ্টটো তেওঁলোকে মানে এইটো বনাইছিলে তেতিয়া সময়ত সেইবিলাক বেলেগ অঞ্চলত আছে বেলেগ হয়তো থাকিব পাৰে কিন্তু এতিয়া সেই নদীসমূহ কমপ্লিটলি মিচিং অট'নমাছ কাউন্সিলৰ মাজেদি গৈছে আৰু মিচিং অট'নমাছ কাউন্সিলে আমি কৈছোঁ লাগিলে তেওঁলোকে ভাবে যে সেই মাছৰ মালিক মানে SC এনেকুৱা ধৰণৰ ধাৰণা আছে ঠিক আছে আমিতো তেওঁলোকে আহক MSCৰ পৰাই লওক তেওঁলোকে ভাবিছে যে মাছৰ মালিকটো ক'লে SC মানুহে লওক কিন্তু MSCৰ পৰা লওক আমিতো তেওঁলোকক বাধা দিয়া নাই নহয় আৰু বহুতে লৈছে গোলাঘাটত লৈছে তেনেকৈ গোলাঘাটত SC মানুহে আমাৰ লগত এই কৈছে MSCৰ পৰাই তেওঁলোকে ছেটেলমেণ্ট লৈছে আমাৰতো একো আপত্তি নাই আগতে যিসকলে আপোনাৰ আসাম ফিচাৰী ডেভেলপমেণ্ট কৰ্পৰেশ্যনৰ পৰা লৈছিল আমাৰ পৰাই লৈ লওক তেওঁলোকেই কৰক আমাৰতো আপত্তি নাই কিন্তু ৰেভিনিউটো আমি যিহেতু MSCৰ মাজেদি বৈ গৈছে ৰেভিনিউ MSCয়ে পাব লাগে আমি সেইটোৱেই কৈছোঁ তো FDCৰ সলনি MSCৰ পৰা ছেটেলমেণ্ট লওক আমি সেইটোৱেই কৈছোঁ যিসকলে তেওঁলোকে আগতে কৰি তেওঁলোকেই কৰক আমাৰ আপত্তি নাই আৰু বহুতে লৈছে গোলাঘাটত লৈছে গেলাবিলত লৈছে ঠিক তেনেকৈ ইয়াতো আৰু সেইবিলাক এনেকুৱা মানে ছেটেলমেণ্টটো গোটেই ত্ৰুটিপূৰ্ণ এইটো তেওঁলোকে 7 বছৰ 8 বছৰৰ কাৰণে লৈ লয় আৰু যিজনে লৈ যায় এদিনো নাহে ইয়াতে যিবিলাকে তাৰ পৰা FDCৰ পৰা লয় ছেটেলমেণ্ট লয় তেওঁলোকে ইয়াত নাহে মানে এই গুৱাহাটীত বহি বহি তেওঁলোকে কোনোবা এজনক দি দিয়ে মানে এইটোতো অন্যায় হৈছে এইটো কেনেকৈ এজন মানুহে 7 বছৰৰ কাৰণে হয়তো কোনো নিয়ম নাই তেনেকৈ তো FDC এইটো মই ভাবোঁ যে এটা ভুল এটা প্ৰক্ৰিয়াৰ মাজেদি চলিছে আমি এইটো আপত্তি জনাওঁ আমি এইটো আপত্তি জনাইছোঁ আৰু আমি এইটো চৰকাৰক 8 বছৰ এজন মানুহক দিয়াৰতো কোনো নীতি নাই গতিকে এইটো নীতি আমি বিৰোধিতা কৰিছোঁ আমি চৰকাৰক জনাম এই নীতি মানে হেৰি কৰিব লাগে বাতিল কৰিব লাগে আৰু সম্পূৰ্ণ যি মীন মহল আছে MSC ট্ৰান্সফাৰ কৰিব লাগে কাৰণ এতিয়াও চাউদি চাই এটা বহু অঞ্চলত আমি মানে DCয়ে মানে কিছুমান আমাৰ ব্লক ডেভেলপমেণ্ট অফিচাৰ বা কিছুমান SDCক দায়িত্ব দিছে সৰজমিন তদন্ত কৰিবলৈ যেনেকৈ যোৰহাটত দিছিলে যে এই ডিব্ৰুগড়ত দিছিলে যে এই অঞ্চলটো মিচিং অট'নমাছ কাউন্সিল অন্তৰ্ভুক্ত হয় নহয় মীন মহলবিলাক তেতিয়া অফিচাৰ গৈছে অফিচাৰটো প্ৰমাণ কৰিছে হয়তো চাৰ্কল অফিচাৰ গৈছে হয়তো মিচিং অট'নমাছ কাউন্সিলৰ ভিতৰতে পৰে যদি মিচিং অট'নমাছ কাউন্সিলৰ ভিতৰত পৰে তেতিয়াহ'লে FDCয়ে সেইটো মানে ছেটেলমেণ্ট দিয়াৰ কোনো অধিকাৰ নাই বুলি ভাবোঁ এইটো অনতি পলমে আমি চৰকাৰক আবেদন জনাইছোঁ চৰকাৰে এইটো মিচিং অট'নমাছ কাউন্সিলত গোটাই দিব লাগে তো সেইবিলাকৰ বিৰুদ্ধে অলপ হাল্লা এটা চলি আছে তো সেইটোৱে কথা সেইটো যদি আছে আমাৰ আলোচনা কৰক আলোচনাৰ মাজেদি সমাধান কৰক সেইটোকে নকৰি তেওঁলোকে আন্দোলন কৰি সকিয়নি দিয়াৰ কোনো যুক্তি কাক সকিয়নি দিছে বহুতো অনামিচি আমাৰ MSCত সোমাই আছে কাক সকিয়নি দিছে তেওঁ তো অজনজাতিয়ে অনামিচিক সকিয়নি দিছে এইটো কেনেকুৱা ধৰণৰ কথা হ'ব পাৰে এইটো যুক্তি ইয়াত কোনো যুক্তি নাই সকিয়নি কাক দিছে আন্দোলন কাৰ বিৰুদ্ধে কৰিব দিয়ে তেওঁলোকে মিচিঙৰ বিৰুদ্ধে সংগ্ৰাম তেতিয়া অনামিচিঙৰ বিৰুদ্ধেই কৰিব লাগিব তো অনামিচিঙৰ বিৰুদ্ধে সংগ্ৰাম কৰিব কেনেকুৱা ধৰণৰ যুক্তি আছে কোনো যুক্তি নাই গতিকে এইবিলাক আপত্তিজনক কথা নকৈ পিনি এটা শান্তিপূৰ্ণ এটা সমাধানৰ বাবে যাব লাগে আৰু মই আজি আপোনালোকৰ জৰিয়তে মই জনাইছোঁ যে যিসকল ব্যক্তিয়ে এই ক্ষেত্ৰত আপত্তি জনাইছে বা তেওঁলোকে বিৰোধিতা কৰিছে বা সংগ্ৰাম কৰাৰ বাবে তেওঁলোকে শান্তিপূৰ্ণ সমাধানৰ বাবে আগবাঢ়ি আহক আৰু মিচিং অট'নমাছ কাউন্সিলে তেওঁলোকক সকলোকে মাতিব এটা আনুষ্ঠানিকভাৱে আলোচনা কৰাৰ কাৰণে তেওঁলোকক আমন্ত্ৰণ জনাব আৰু আমন্ত্ৰণৰ জৰিয়তে এটা শান্তিপূৰ্ণ সমাধানৰ ফালে আগবাঢ়ি যাবলৈ মিচিং অট'নমাছ কাউন্সিল তেওঁলোকক আমন্ত্ৰণ জনাব বুলি আমি আজি আপোনালোকৰ জৰিয়তে আমি ঘোষণা কৰিছোঁ গাঁও অন্তৰ্ভুক্ত হৈছে এইবিলাক ভবা নাই যি পৰ্টনৰ কাৰণে বড়ো গাঁও কৰিছে সেইটো অলৰেডি ছেটেলমেণ্ট হৈ গৈছে আৰু অলৰেডি আমিও এইটো মান্তি হৈছোঁ আমি অলৰেডি MSC ফালৰ পৰা আমি অনুমোদন দিছোঁ যে এইবিলাক গাঁওবিলাক বহিৰ্ভূত হ'ব পাৰে বহিৰ্ভূত হোৱাৰ কাৰণ আছে BKWACত তেওঁলোকে অন্তৰ্ভুক্ত হ'ব দুটা কাউন্সিলৰটো অন্তৰ্ভুক্ত হ'ব নোৱাৰে এখন গাঁও দুটা কাউন্সিলৰ অন্তৰ্ভুক্ত হ'ব নোৱাৰে গতিকে আমি অনুমোদন জনাইছোঁ এইটো অলৰেডি হৈ গৈছে এইটো চৰকাৰক আমি জনাই দিছোঁ এইবাৰ যিটো ডিলিমিটেশ্যন হৈছিলে তেওঁলোকৰ গাঁওবিলাক মানে ফৰ্মেলি বহিৰ্ভূত কৰা হ'ব কৰ্তন বুলি নকওঁ আমিতো কৰ্তনৰ প্ৰস্তাৱ বহিৰ্ভূত হৈছে অনুমোদন সাপেক্ষে অনুমোদন এতিয়া বুজাবুজিৰ মাজেদি
তেওঁলোকে আমাক জনাইছে, আমি সেইটো অনুমোদন দিছোঁ, সন্মতি প্ৰকাশ কৰিছোঁ। অনুমোদন বুলি ক'লে ভুল হ'ব, সন্মতি প্ৰকাশ কৰিছোঁ। যিবিলাক অলৰেডি আছে এইবিলাক, আৰু যিবিলাক মানে পৰিয়ালৰ পৰা দূৰত আছে, যিবিলাক দূৰত, যেনেকৈ এতিয়া সৰু পথাৰত যিবিলাক আছে, তো এইবিলাক এতিয়া কিছুমান আছে বৰৈত আছে, শদিয়া আছে। শদিয়াটো এতিয়া ক'ৰ এৰিয়াত পৰিব এইটো, কাৰণ যিবিলাক একেলেঠাৰি আছে, মানে কণ্টিগুইটি যিবিলাক আছে সেইবিলাক ক'ৰ এৰিয়াত পৰিব, আৰু যিবিলাক কণ্টিগুইটি নাই সেইবিলাক আমি যেনেকৈ কিছুমান চৰাইদেউ আছে, তিতাবৰ আছে, বা সৰু পথাৰত যিবিলাক আছে এইবিলাক ছেটেলাইট হিচাপে পৰিব। মেইন আপত্তি কৰা নাই যে, সোণোৱাল কাউন্সিলে আপত্তি কৰা নাই, সোণোৱাল গাঁওসমূহ আপত্তি কৰা নাই, কৰিছে কৰা নাই, কিন্তু আমি এইটো ধাৰণা কৰিছোঁ। এতিয়া আমি এইটো লাহে লাহে অলপ ষ্টিমুলাৰ কৰাৰ কাৰণে আমি সোণোৱাল কছাৰী মানে চাৰিটা পৰিষদেও কৈছে। আমি কি কাৰণে কৰিছিলোঁ, মই ক'লোঁ যে এইটো মানে তেওঁলোকে আলোচনা কৰিব লাগিছিলে, আলোচনা নকৰাকৈ এই গোটেই বিষয়টো নজনাকৈ তেওঁলোকে আপত্তি কৰিছে, ব্যৱহাৰ কৰিছে। গতিকে এইটো মানে কিয় ব্যৱহাৰ কৰিছে? অনামিচিং আমাৰ আছে দেখোন, তেওঁলোকে আবেদন সাপেক্ষে আছে, তেওঁলোকে নিজে আবেদন জনাইছে। এতিয়া ধৰক প্ৰথম যিটো আপোনাৰ নিৰ্বাচন হৈছিলে 13 চনত, 13 চনত আপত্তি জনালে, আপত্তি জনোৱাৰ কাৰণে আমি এইবিলাক কৰ্তন কৰা হ'ল। কিন্তু 5 বছৰৰ পাছত আকৌ যে 18 চনত নিৰ্বাচন হৈছে, সেই 19 চনৰ নিৰ্বাচনৰ আগে যিবিলাক গাঁও কৰ্তন কৰা হৈছিলে 13 চনত, সেই গাঁওসমূহৰ মানুহে তেওঁলোকে স্বইচ্ছাই আহিলে আমাৰ ওচৰত, বিশেষভাৱে চিমেণ্ট